সংস্থাপনৰ বিনিময়ত আত্মসংস্থাপনৰ বাট মুকলাইছিল তেওঁলোকে। পথৰ কাষত বহি তেওঁলোকে সপোনবোৰক কৰিছিল জীপাল। ৰদে বৰষুণে থিয় দি ৰৈছিল আপোনাৰ আমাৰ বাবে। 10-20 টকাত ফৰ্ম একোখনৰ জৰিয়তে তেওঁলোকে বেচিছিল হাজাৰ লাখ টকীয়া সপোন। বিপৰীতে তেওঁলোকেও মুকলাইছিল দুবেলা দুমুঠি। কি বুলি চিনাকি দিম তেওঁলোকক? পদপথৰ দোকানী, ছদ্মবেশী নিবনুৱা নে জীৱন যুদ্ধৰ একোগৰাকী সৈনিক? আজিৰ পৰা কেইবছৰমান পূৰ্বে অস্থায়ী একোখন সৰু দোকানেৰে তেওঁলোকে কৰি গৈছিল জীৱন সংগ্ৰাম। পঢ়া শুনা কৰি নিবনুৱা হৈ থকা যুৱক যুৱতীৰ বাবে তেওঁলোকেই আছিল নিৰ্ভৰযোগ্য ঠিকনা। চাকৰি প্ৰত্যাশী প্ৰতিজন ডেকা ল'ৰা ছোৱালীৰ বাবে তেওঁলোকে অহৰহ যোগান ধৰিছিল সংস্থাপনৰ খবৰৰ। কেতিয়া কোন বিভাগত কেইটা পদ ওলাইছে, আবেদন কেনেকৈ কৰিব লাগিব, সেয়া সকলো আছিল তেওঁলোকৰ নখ দৰ্পণত। যুৱক যুৱতীও তেওঁলোকৰ ওচৰ চাপিছিল বিশেষভাৱে উপকৃত হোৱাৰ বাবে। এটা যেন গভীৰ সম্পৰ্ক গঢ় লৈ উঠিছিল তেওঁলোকৰ মাজত। এই চৰকাৰী অথবা বেচৰকাৰী চাকৰিৰ খবৰ যোগানকাৰী পদপথৰ দোকানীসকলক লৈয়ে আজিৰ আমাৰ এই বিশেষ প্ৰতিবেদন। অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে পৰিচিত ফৰ্ম যোগান ধৰোতা এই পদপথৰ দোকানীসকলৰ সাম্প্ৰতিক অৱস্থা বাৰু কেনেকুৱা? এতিয়া সেইটো আমাৰ চাকৰি অফলাইন আছিল। চাকৰি অফলাইন থাকোঁতে আমাৰ ইয়াতে বহুত দোকান আছিল। দোকান থাকোঁতে আপোনাৰ গোটেইকেইটাই আমি এনেকৈ কিবা কৰি পোহপাল চলাই আছিলোঁ ঘৰখন। তাৰে পিছত আৰু যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিলে, বিজেপি চৰকাৰ অহাৰ পিছত গোটেইখিনি চাকৰি এডভাৰটাইজবিলাক অনলাইন কৰি দিলে। অনলাইন কৰি দিয়াৰ কাৰণে আমাৰ ইয়াতে বহুতৰে হাঁহ নচৰা অৱস্থা হৈছে। বহুতে কিবা কিবি বেলেগ লাইন লৈছে, কোনোবাই গাড়ী চলাইছে, কোনোবাই কিবা জুচৰ দোকান দিছে, কোনোবাই কিবা বেলেগ কৰিছে আৰু চব্জি ব্যৱসায় কৰিছে। আমিও ইয়াতে এনেকৈ কিবা কৰি আৰু এনেকৈ চলি আছোঁ। এতিয়া আমি এনভেলপ বিক্ৰী কৰোঁ, অকল এনভেলপ নচলে আৰু এনেকৈ উপায় নাই আৰু বেলেগ কৰিব হেৰিও নাই আৰু সেইকাৰণে আমি আৰু ইয়াতে কৰি আছোঁ, এনভেলপ বিক্ৰী কৰিছোঁ, 2-এটা সৰু সুৰা পেকিং কৰোঁ। তেওঁলোকে দুবেলা দুমুঠি যোগাৰ কৰিব পাৰিছেনে এতিয়াও? অকলে এডভাৰটাইজে বেচিছিলোঁ আমি। বহুত ল'ৰা আহিছিল, একদম হাজাৰ হাজাৰ ল'ৰা, একদম মানে গোটেই অসমৰ ল'ৰা ইয়াতে আহিছিল। দোকানো আছিল বহুত, এতিয়া কিছুমানে এৰিয়ে দিলে বাধ্যত পৰি। গতিকে বিক্ৰী পাত্তা নাই, আমি এডভাৰটাইজৰ ওপৰত নিৰ্ভৰ কৰি চলি আছিলোঁ। এতিয়াতো একেবাৰে বেয়া আৰু। এতিয়া আপোনাৰ এই 2-এখন কিতাপো নচলে, 2-এখন চলিব নচলা হৈ যায়। এই কেলেণ্ডাৰ আনিছিলোঁ, এইবিলাক এই বেগ চেগ 2-এখন, এই এনভাপ, এইবিলাক 2-এটা ফাইল কভাৰ, এনেকৈ চলি আছে। চলাটোৱে টান হৈছে এতিয়া মানে ঘৰত যাবৰ ইচ্ছা নহয়। এতিয়া মোৰ ঘৰ গাঁৱত, মই থাকোঁ ইয়াতে চানমাৰীত ভাড়া কৰি। এতিয়া ভাড়াও দিব নোৱাৰিছোঁ, ঘৰতো যাব নোৱাৰোঁ, গোটেই বিৰক্ত হৈছে, এনেকুৱা হৈছে। এতিয়া মৃত্যুমুখী হেন হৈছে আমাৰ। আমি এতিয়া এৰিবও নোৱাৰোঁ, যাবও নোৱাৰোঁ, সেনেকুৱা হৈছে। এতিয়া ল'ৰা ছোৱালী পঢ়ি আছে, পঢ়া খৰচ দিব নোৱাৰোঁ। ঘৰত গ'লেও দিগদাৰ, এতিয়া নগ'লেও মানে আৰু উপায় নোপোৱাৰ কৰি বহি আছোঁ এতিয়া, সেনেকুৱা হৈছে। কিয়নো আমি সকলোৱে জানো ইণ্টাৰনেটৰ বহুল প্ৰয়োগে বৰ্তমান চাকৰিৰ আবেদনৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন আনিছে। এতিয়া ফৰ্ম পূৰাই চাকৰিৰ আবেদনৰ দিন হ'ল। অফলাইনৰ পৰিৱৰ্তে এতিয়া অনলাইন আবেদনৰে বহুল প্ৰয়োগ হৈছে সৰ্বত্ৰতে। তাৰ ফলত হৈছে কি, এই পদপথত সাধাৰণ এখন দোকান দি কোনোপতে চলি থকা তেনে বহু লোকেই এতিয়া কৰ্ম সংস্থাপনহীনতাত হতাশাগ্ৰস্ত হৈ পৰিছে। 26-27 মান হ'ব, এটা আন্দাজ কৰিছোঁ আপোনাক মই, ইমান মোৰ তাৰিখটো মনত নাই। চাকৰি ফৰ্ম বিক্ৰী কৰিছিলোঁ। প্ৰথমটো চাকৰি আমাৰ ইয়াত মানে যেতিয়া পেপাৰত এডভাৰটাইজ দিয়ে, সেইবিলাক আমি কালেক্ট কৰোঁ, কৰি তাৰ পৰা ফটো ষ্টেট কৰোঁ। আমি তেতিয়া লিচু কৰিছিলোঁ, তেতিয়া সেনেকৈ চলি আছিলোঁ, ভালেই চলিছিলোঁ। যেতিয়াৰ পৰা বন্ধ হৈ গ'ল, আমাৰ তাৰমানে আৰু অৱস্থা বেয়া হৈ গৈছে আৰু। এতিয়া তাৰমানে আমাৰ আৰু ক'ব গ'লে আৰু পানীত হাঁহ নচৰা অৱস্থা। আধুনিক যুগৰ লগত ফেৰ মাৰিব নোৱাৰা এইসকল খাটি খোৱা লোকৰ জীৱনলৈ নামি আহিছে চৰম দুৰ্দশা। এইখিনিতে প্ৰশ্ন হয়, এওঁলোকৰ বাবে চৰকাৰে কোনো কাৰ্যকৰী পদক্ষেপ ল'ব নোৱাৰে নেকি? কিয় এখন আঁচনিও ঢুকি নাপায় এওঁলোকক? কিয় এতিয়াও এওঁলোকে বাটলৈ চাই ৰয় কোনো বাটৰুৱা যুৱক যুৱতী তেওঁলোকৰ কাষলৈ অহালৈ? এওঁলোকেওতো ৰচিব বিচাৰে সপোন। সেয়ে এওঁলোক ৰৈ আছে এতিয়াও অতি আগ্ৰহেৰে, অনন্ত আশাৰে এটি সাৱলীল জীৱনলৈ। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।